নমস্কাৰ বন্ধুসকল, ভালে আছেনে? আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি নিজৰ ঘৰলৈ, অৰিজিনেল ঘৰলৈ আহিছোঁ, আকৌ শিৱসাগৰলৈ এদিনৰ কাৰণে ফুৰিবলৈ আহিলোঁ। আৰু আজি আহিছোঁ ঘৰত খানাৰ আয়োজন সাধাৰণ আৰু বৰ বেছি আয়োজন নহয় আৰু আয়োজন মানে নিজেই বনাম, মানে চিকেনে বনাম আৰু একদম চিম্পুল আৰু একদম চিম্পুল চিকেন বনাম বুলি ভাবিছোঁ। চাই থাকক, ভিডিঅ'টো বহুত ভাল লাগিব আপোনাৰ। বনাওঁগৈ, আৰম্ভ কৰোঁ ব'লক। আমি আজি চিকেন বনাম, 3 পোৱা চিকেন আছে। তাৰ কাৰণে আমি পিঁয়াজ 5টা লৈ লৈছোঁ, বিলাহী 2টা লৈ লৈছোঁ, জলকীয়া 5টা লৈ লৈছোঁ আৰু নহৰু 20 ফুটামান আৰু সৰু আদা টুকুৰা। জালুক দিম বুলি ভাবিছোঁ অলপ। প্ৰথমতে আমি পিঁয়াজখিনি কাটি লওঁ। আমি এই নহৰুবিলাকো সৰুকৈ কাটি লওঁ। আজি খুন্দা খুন্দি নাই আৰু চব যেনেকৈ পাইছোঁ কাটিহে গৈছোঁ আৰু চব চাকু আৰু মিক্সি চিক্সি একো ইউজ নকৰোঁ আজি। চাওঁচোন মই এনেকৈ কি হয়। ঘৰলৈ আহিলে আৰু মাছ মাংসটো বনোৱা হয়ে আৰু বিভিন্ন। ইয়াৰ লগত জলকীয়াও কাটি দিওঁ। বিলাহীখিনিও সৰুকৈ কাটি লওঁ। মাংসটো সৰহ আছে যেতিয়া বিলাহীও কাটি দিওঁ আৰু সৰহকৈ। কালি ভেজিটেবল আপোনালোকক ৰেচিপি এটা বনাই দেখালোঁ, আপোনালোকে চাব। আপোনালোকে চোৱাই নাই চাগে। আৰু এইখিনি থলোঁ কাটি। এই জালুকখিনি দেখিছেনে? জালুকখিনি ক'ত বেছিম গম পাইছেনে? এইটো গিলাচ দেখিছেনে? গিলাচ আমাৰ খুন্দনা ইয়াত নাই, তাৰমানে ইয়াত লৈ লৈছোঁ। আৰু খুন্দনা মাৰি দেখিছেনে? দান্দা ইয়াত মাটিতে খুন্দিম আৰু এতিয়া। ইয়াত দেখিছেনে? গিলাচৰ ভিতৰত ইয়াতে হৈ গ'ল। ইয়াত উলিয়াই লওঁ। জালুক খুন্দি ল'লোঁ আৰু এইফালে কেঁচা জলকীয়া আৰু নহৰু ধুনীয়াকৈ কৰি ল'লোঁ, কাটি ল'লোঁ টুকুৰা টুকুৰকৈ। আৰু পিঁয়াজ কাটি ল'লোঁ। এই আদা 2 টুকুৰা বাকী আছিলে কাটিবলৈ, সেইটোও কাটি লওঁ। পাহৰিয়ে গৈছিলোঁ কাটিবলৈ। নহৰু লগতে ৰাখি দিওঁ একেলগে। ইয়াত তেল অলপ সৰহকৈ দি লওঁ। তেলখিনি আমাৰ অকণমান গৰম হ'বলৈ দিওঁ। ভালকৈ গৰম হ'বলৈ দিওঁ আৰু অকণমাননো কি আৰু। তেল গৰম হৈ গ'ল আৰু পিঁয়াজটো দি দিওঁ এতিয়া। পিঁয়াজটো অকণমান ভালকৈ ভাজি লওঁ। আমাৰ পিঁয়াজখিনি অলপ ভাজ খাই গ'ল, 50% মান ভাজ খাই গ'ল। আৰু এতিয়া আমি ইয়াত চিকেনখিনি দি দিওঁ। এতিয়া আমি যিমান আমাৰ মছলা পিচি ৰাখিছিলোঁ চব দি দিওঁ। আদা, নহৰু, জলকীয়া, অকণমান পিঁয়াজো বাচি আছিলে সেইখিনি দি দিওঁ। আৰু ইয়াত হালধি পাউডাৰ দি দিওঁ। আৰু ইয়াত নিমখ দি দিওঁ। আমি এই মাংসটো খুব ভাজিব লাগিব। আমি ওপৰত বিলাহীখিনিও দি দিলোঁ আৰু আলুখিনিও দি দিওঁ ওপৰতে। আলুখিনি তাৰমানে আমি ফ্ৰাই কৰি লোৱা নাছিলোঁ। এতিয়া আমি ইয়াত চিকেন পাউডাৰটো দি দিম। ঢাকনাখন লগাই দিওঁ অলপ। আমি এতিয়া ইয়াৰ ওপৰত জালুকখিনি ছটিয়াই দিলোঁ, পিচি লোৱা জালুকখিনি। আৰু আমি এতিয়া ইয়াত গৰম মছলাটো দিওঁ। আমাৰ মাংসটো অলপ লাগি ধৰিছে, ইয়াত অকণ পানীও দিব লাগিব এতিয়া। আচলতে জুইত বনালে মানে জুইটোৰ ওপৰত ইমান কণ্ট্ৰল নাথাকে যে, সেইকাৰণে পটককৈ লাগিয়ে যায় লৰাই নাথাকিলে। কিন্তু চিকেনটো অলপ লাগি যোৱা নিচিনা হ'লেহে ভাল লাগে আকৌ। এইটো আমাৰ এক প্ৰকাৰ কি বুলি কয়, দেহাতি চিকেন ন? আমাৰ অসমীয়াততো দেহাতি বুলি নকয় আৰু হিন্দীত কয় মানে দেহাতি চিকেন। একদম মানে দেহাতি মানে একদম গাঁৱৰ মানুহে দেহাতি মানে একদম গাঁৱলীয়া চিকেন। আমাৰ অসমীয়াত ক'বলৈ হ'লে গাঁৱলীয়া চিকেন। আমি ইয়াত আৰু অকণমান পানী দিব লাগিব। অলপতো দিছিলোঁ বাৰু। মাংসত একেবাৰে পানী নিদিলেও মানে নিসিজে নহয়, সেইকাৰণে অকণমান পানী দিব লাগিব। পানীখিনি তাৰমানে শুকুৱাই দিম আৰু একদম
সিজাই সিজাই আমাৰ আজি পাকঘৰটো দেখিছেনে অলপ ডিফাৰেণ্ট দেখিছেনে আজি ঘৰলৈ অহাৰ কাৰণে ইয়াত বনোৱাৰ কাৰণে আপোনালোকে বেলেগ অলপ ডিফাৰেঞ্চ পাইছে চব মানুহ বহি আছে মা পাপা বহি আছে চব ইয়াত চবেই মিলি আৰু খানা বনাই আছোঁ আৰু আমাৰ চিকেনটো দেখিছেনে কি ধুনীয়া কালাৰ হৈছে একদম মানে পূৰা হৈ গৈছে আমি একো মছলাটো বা একদম কম পৰিমাণে ইউজ কৰিলোঁ আৰু অলপ পানী ৰাখিম আৰু নমাই দিম বুলি ভাবিছোঁ ইমানটোতে ৰাখিম এতিয়া আমি নমাই দিওঁ হৈ গ'ল আৰু আমাৰ চিকেন আমাৰ আজি খানাটো পূৰা হৈ গ'ল আৰু বহি গৈছে আজি তাততো অকলে আমি 2-3জনে খাওঁ ইয়াত চবেই আৰু 5জন সকলোৱে আৰু চিকেনটো এয়া দেখিছেনে চিকেনটো চবকে বাঢ়ি দিছোঁ আৰু তাৰপৰা দাইল আছে দাইল আলু পোৰা আছে ভাজি এটা আছে বিনছৰ ভাজি এটা ভিডিঅ'বিলাক চাব ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটোত গৈ ফ'ল' কৰিব ঠিক আছে এতিয়া খাওঁ আৰু আজি টেষ্টিংটো থাকেই গ'ল নহয় এই কেনেকুৱা হৈছে মজা ভালেই হৈছে বোলে খানাটো ঠিক আছে আমি খাওঁ আৰু বাই